Good morning everyone, welcome back to my channel. So আজি হল দশমী, so আজি আমাৰ লগাব ফুড, তো তাৰ কাৰণে অকমান প্ৰিপাৰেচন হৈ আছে। এফালে ভন্টি বনাল চাহ, তো খাওঁগে বলক। খালে দেউতাহঁতে কাটি আছে খাহি। সো ফ্ৰেণ্ডছ, এতিয়া চাহটো খাই লওঁ আৰু এই কাপটো আনিছে ভণ্টিয়ে বিশালৰ পৰা, বাই ওৱান গেট ওৱান ফ্ৰী, তাকে দেখুৱাই আছোঁ আৰু তাইক কৈ আছোঁ যে বা এইখন ষ্টিকাৰ এৰুৱাইও দিয়া নাই। আৰু এতিয়া চাহৰ যিটো কাপ, সেইটো মুখখন ইমানেই সৰু, খাবলৈ ইমান আনকমফৰ্টেবল, চাহটো অকণমানিকৈ যায় আৰু মুঠতে। আৰু এয়া চাওক জেলেপি খাই আছোঁ, আৰু পূজা বতৰত জেলেপি নোখোৱাকৈতো আৰু পূজা ষ্টাৰ্টে নহয় ক'ব গ'লে, হয় নে নহয়। চ' এতিয়া চাহটো খাই লওঁ আৰু আগলৈ কি কৰিম তাকো দেখুৱাই ল'ম। আৰু এয়া হ'ল পিঠা, মায়ে ঘৰৰ পৰা দি পঠাইছিলে। একচুৱেলি মানে তিল পিঠাটো আমাৰ দেউতাই খাই খুব ভাল পায়, সেইকাৰণে দেউতালৈ বুলি দি পঠাইছিলে। কিন্তু ৰাতিপুৱা মই খাইছোঁ আৰু বাকী ভণ্টিহঁতেও খালে, দেউতাক দি দিলে বাৰু অলৰেডি, আমিও খাই আছোঁ। সব ওলাই মেলি ৰেডি হৈ গৈছে। চাওঁ বাচ্চা, পিঠে হট না আগে না আই যায়, তো তেরা মুখের আৰু মই এতিয়া হোম ৰেডি। কপৰা ফেৰো আমাৰ চাই নাচমা। এতিয়া ময়ো ৰেডি হৈ গ'লোঁ। মই পিন্ধিছোঁ আজি পাৰ্পল কালাৰৰ শাৰী, এইটো মাৰ শাৰী হয়। মই একচুৱেলি চুইজাৰ পিন্ধিছিলোঁ, কিন্তু ভণ্টিয়ে ক'লে যে না ফুট লগাওঁতে শাৰী পিন্ধক, ভাল লাগিব, সেইকাৰণে পিন্ধি ল'লোঁ। আৰু এফালে মায়ে দেউতাই ঘৰৰ প্ৰথম যিটো মুখ্য দৰ্জা, তাত মানে পূজা কৰি লৈছে। তাৰ লগত পূজাত মানে প্ৰথমতে আঠাটো মঠি ল'ব, এনেকৈ লাডু এটা বনাই ল'ব। তাৰপিছত তাতে চাউলৰ যিটো ফুট, দুবৰি বন এনেকুৱা, তাৰপিছত পইচা অকণমান দি পেলাই পূজা কৰি ল'ব। এতিয়া দেউতাই চবতকৈ ফাৰ্ষ্টত আমাক লগাই দিব ফুট, তাৰপিছত ভাইটি ভণ্টিক লগাব। এতিয়া ছোৱালীক ময়ো ফুট লগাই দিছোঁ, আৰু তাইক মই কৈছোঁ যে তই চব কৰিবি, কিন্তু তই বেছিকৈ মুখ নচলাবি, তাকে শিকাই আছোঁ আৰু তাইক। আৰু এতিয়া আমি গৈছোঁ বৰ্তাহঁতৰ ঘৰত। বৰমাই মা আৰু দেউতাক ফুট লগাই দিছে, তাৰপিছত দাদাহঁতক লগাব, আৰু তাৰপিছত আমাক লগাব। ফুট লগোৱা গোটেইখিনি ভিডিঅ'টো একচুৱেলি মোৰ লগত নাই, সেইকাৰণে দিব পৰা নাই। যিখিনি আছে সেইখিনিয়ে দি দিছোঁ। আৰু এতিয়া ফুট লগোৱাটো হৈ গ'ল। এতিয়া আমি গোটেই ফেমিলি মেম্বাৰ্ছ মিলি পেলাই ফটো উঠাম বুলি ভাবিছোঁ, সেইকাৰণে ফটো উঠাই আছে এফালে। আৰু লগতে এতিয়া খুব ভোক লাগিছে, কাৰণ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো খোৱা নাই, চাহৰ বাজেট। চ' আমি এতিয়া ভাত খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া আবেলি হৈছে আৰু পেহীহঁত, সৰু পেহীহঁত ফুট লগাবলৈ আহিছে। এতিয়া দেউতাক ফুট লগা হৈ গ'ল আৰু চবে কথা পাতি আছে। খাই তাই চৰি তালা পিন্ধি ৰাতি 8টামান বাজিছে। আমি গৈছোঁ মামাহঁতৰ ঘৰত ককাৰ হাতৰ পৰা ফুট লগাবৰ কাৰণে। আৰু এইফালে আমি গোটেইখিনি চিৰিয়েলি বহিছোঁ, ডাঙৰৰ পৰা একেবাৰে সৰুলৈ, মা দেউতা এখেত, মই ভণ্টি ভাইটি এনেকৈ। তো ককাই 1 by 1 আমাক চবকে ফুট লগাই দিছে। আৰু ককাহঁতৰ ঘৰৰ পৰা ফুট লগাই আহিলোঁ, আৰু আজি দিনটো এনেকৈ পাৰ হ'ল। আৰু এতিয়া হৈছে নেক্সট দিনাখন ভণ্টিহঁত মামাহঁতৰ ঘৰলৈ আহিছিলে, তো ময়ো ফুট লগাই দিছোঁ, কাৰণ মোতকৈ সৰু যিহেতু, সেইকাৰণে ময়ো লগাই দিছোঁ ফুট। তাৰপিছত আজি যাম সৰু পেহী ঘৰলৈ। এতিয়া ডাঙৰ ভণ্টিও আমাৰ ছোৱালীক আৰু পিহুক, মানে মামাৰ নাতিনীক, দুয়োজনীকে ফুট লগাই দিছে। দুয়োজনীটো বেয়া ফূৰ্তি ফুট লগাব পায়। এইবাৰৰ দুৰ্গা পূজা আমি অলপ এনেদৰে চেলিব্ৰেশ্যন কৰিলোঁ। আপোনালোকে কেনেকৈ চেলিব্ৰেশ্যন কৰিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু দেৱী বিসৰ্জনৰ সৰু ক্লিপ এটা শ্বেয়াৰ কৰিছোঁ। তেতিয়ালৈকে সকলোকে গুড বাই।